নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি স্বাধীনতা দিৱস বুলি আমি আমাৰ গাঁৱৰ পিছফালৰ এটা ৰাস্তা আপোনাৰ টঙিয়া আৰু তৰাণী সংযোগী পথত কিছু গছপুলি ৰোপণ কৰিম বুলি ওলাইছোঁ। একচুৱেলি সেইটো ৰাস্তাত এতিয়া ৰোপণ কৰা নহয়, যোৱা বছৰ আমি গছপুলি ৰোপণ কৰিছিলোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মাধৱ ৰঞ্জন, লগতে আমাৰ প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই ডাঙৰীয়া, তেওঁবিলাকক মাটি নিমন্ত্ৰণ দি আমি সেইটো ৰাস্তাত গছপুলি ৰোৱা হৈছিলে আৰু তাতে আপোনাৰ কিছু কিছু জেগাত গছপুলিবিলাক মৰিছে। সেইকাৰণে আমি আজিৰ দিনটোকে আমি হাতত লৈ গছপুলিবিলাক ৰোপণ কৰিম বুলি ওলাইছোঁ। সেইকাৰণে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তাতে কাঞ্চন পুলি অলপ দিব লাগিব, কাঞ্চন দিম। বাকী আপোনাৰ সোণাৰু আছিলে, বাকী আপোনাৰ কৃষ্ণচূড়া আছিলে, তাতে 2-1 পুলি মৰিছে। আপোনাৰ য'ত য'ত পুলি মৰিছে তাতে আমি পুলি অলপ দিম আৰু নতুন পুলি অলপ ৰুবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি স্বাধীনতা দিৱস বুলি আমি এই ভাল দিনটোতে, শুভ দিনটোতে আমি এই পুলিকেইটা ৰোপণ কৰিম বুলি আজি ওলাইছোঁ। বন্ধুসকল, আমি পাই গ'লোঁ। চাওক, এইবিলাক ঘোঁৰাৰ অৱস্থা এনেকুৱা হ'ল, দেখিছে? এতিয়া ঘোঁৰাটো আছে বাৰু জিন্দা যেনে। এতিয়া ইয়াতে পুলিবিলাক নাই, এইটো জেগাত আছিলে পুলি নাই। আপোনালোকক যে জনাইছিলোঁ যোৱা বছৰ আপোনাৰ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তীৰ দিনাখনেই আমাৰ অসমৰ কণ্ঠশিল্পী, জনপ্ৰিয় কণ্ঠশিল্পী মাধৱ ৰঞ্জন আৰু প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইক তেনেকৈ কেইবাজনকো নিমন্ত্ৰণ দি আমি পুলিখিনি ৰোপণ কৰিছিলোঁ। এইটো ৰাস্তা দেখিছেনে? গোটেইটো দেখিব, আপোনালোকে দেখাই থাকিম। ইয়াতে বহুতখিনি পুলি মৰিলে। এতিয়া আজি আমি এই স্বাধীনতা দিৱস বুলি পুলিখিনি সাজিব আহিছোঁ। সেইটো দেখিছে আপোনাৰ এইটো হাই পুলি হয়, আপোনাৰ কৃষ্ণচূড়া পুলি হয়। সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া আপোনাৰ 3টা কোৱালিটি আছে। ইয়াত খালি আপোনাৰ কাঞ্চন পুলি নাই, কিন্তু আজি আমি কাঞ্চন পুলি অলপ সাজি দিম, চাই থাকিব। গাঁতটো বেছি দ নকৰোঁ, গাঁতটো আগতে খনাই আছিলে। হাঁহটো লৈ আনাচোন ইন্দ্ৰজিৎ। লাগি থৈছোঁ। ইয়াত দেখিছে বন্ধুসকল, যোৱা বছৰ পুলি ছাগলীয়ে খাই আগটো আছেগৈ আৰু মানে যথেষ্টখিনি চিন্তা আছে বুলি ভাবিছিলোঁ, বহুত মৰিছে বুলি। ইমানখিনি মৰ্টেলিটি হোৱা নাই, য'ত য'ত মৰিছে আৰু লগাই দিছোঁ। সেইটো দেখিছে, সুন্দৰ হৈছে। এতিয়া সাৰ দি দিম, পুলিটো ভালকৈ গঠ ল'ব। এইবিলাক দেখাই দিয়ে। জংঘলটো চাফা কৰিব লাগিব লাহেকৈ, আজিতো অসম্ভৱ হ'ব, আজি নোৱাৰিম কৰিব। ওচৰলৈ আহা, ওচৰত আছে এতিয়া। ইয়াত এটা নাই দেই, ইয়াত এটা নাই। ইয়াত হাৰি দি দিবা, ইয়াত কাঞ্চন এটা দি দিবা, ইয়াত নাই। এইফালে দেখাই দিয়া, আগলৈ আনা। ইয়াত আছে, এইটো দেখিছে? এইটো ঠিক তেনেকৈ বন্ধুসকল, ক'ৰবাত আছে ক'ৰবাত নাই। মিনিমাম ইয়াত আপোনাৰ 45 পিছমান আপোনাৰ সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া এনেকৈ পুলি ৰোপণ কৰা হৈছিলে। একদম তাৰপৰা ইয়ালৈকে এইটো ছাইড দিয়া নাছিলোঁ, কাৰণ কেলৈ এইটো ছাইডটো দেখায়। এই ছাইডটো আপোনাৰ কাৰেণ্টটো আছিলে যে, কাৰেণ্টটোৰ কাৰণে দিয়া নাছিলোঁ। কিন্তু অহা বছৰ পৰিৱেশ দিৱসত এইটো ছাইড দিম, মানে তাত কাঞ্চন পুলিটো দিয়া হ'ব, কাৰণ কাঞ্চন পুলিটো কাৰেণ্টৰ ইমান অসুবিধা নহয়। এইবিলাক এইটো লগাই দিম। একচুৱেলি গোটেইখিনি দেখুৱাবলৈ অকণমান অসুবিধা হ'ব, কাৰণ কেলৈ দেখিছে আপোনালোকে ইয়াতে চবতে দিয়া হৈছে, য'ত য'ত মৰিছে দি দিছোঁ। পুলিবিলাক ইমান হৈছে আৰু অলপ ইফালে দিয়া আছে আমাৰ নামঘৰ ৰাস্তাটোত। সেইবিলাক দেখাম আপোনালোকক কেনেকুৱা হৈছে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ঘৰটো ভাগি যাব, চাবা। দেখিছে ৰাইজসকল, আমাৰ ফালে ধানৰ কি সুন্দৰ হৈছে। ধানৰ আপোনাৰ মানে হেৰিবিলাক ৰোৱাবিলাক বহুত ভাল হৈছে, দেখিছেনে? একদম ক'লা হৈ পৰিছে। আমাৰ তৰাণী পথাৰ হয় এখন, আমাৰ 1 নং তৰাণী মেৰাপানী 1 নং তৰাণী পথাৰ হয় বন্ধুসকল। এইখনে আমাৰ বসন্তী, ইয়াতে পুলিবিলাক লৈ অহা হৈছে। এইটো আমাৰ দেৱু ভাইটি, পুলিবিলাক যিমানখিনি বেয়া হ'ব ভাবিছিলোঁ ইমানখিনি হোৱা নাই ন? ভাল হৈছে, ঠিকে আছে। ভাল লাগিব, কাৰণ এতিয়া বাৰিষাটো ৰেইন টাইমটো পাইছেহে। সাৰ চাৰটো অলপ দি দিব লাগিব এতিয়া। এইটো ছাইডৰ কথা কৈছিলোঁ বন্ধুসকল। এইটো ছাইডত কাৰেণ্টটো দেখিছে নাই আপোনালোকে? কাৰেণ্টটোৰ কাৰণে একচুৱেলি ৰোপণ নকৰিলোঁ, আৰু ৰাস্তাটো হোৱা কথা আছে, হ'লেও একো নাই বাৰু, এইবিলাক অলপ তলত দিয়া আছে। বাকী কাঞ্চনৰ পুলি অলপ দি দিব লাগিব। কাঞ্চনৰ পুলিটো ইমান কাৰেণ্ট থাকিলেও কোনো অসুবিধা নাই। আৰু ইয়াৰ পৰা এইটো এল টাইপত এটা ৰাস্তা গৈছে, দেখিছে আপুনি? এই ৰাস্তাটোত ৰোপণ কৰা আছে, মাজৰখিনি নহয়। আমাৰ নামঘৰ, আমাৰ যিটো খেলৰ নামঘৰ ছাইডত, তাতো দিয়া আছে। তাতো কিমানখিনি পুলি মৰিছে আমি চামগৈ এতিয়া। মৰ্টেলিটিবিলাক লগাই দিব লাগিব।
পুলিবিলাক বন্ধ গ'ল। এই 2 নম্বৰত যিবিলাক ৰোপণ কৰিছিলোঁ পুলিবিলাক 2 নম্বৰত বহুত ভালেই হৈছে। আমাৰ 1 নম্বৰ ৰাস্তাটোতকৈ খালি খুঁটিবিলাক অকণমান বেয়া হৈছে, মাৰি দিছোঁ দেখিছেনে? এক বছৰত সুন্দৰ এটা গ্ৰথ হৈছে। এই পুলিখিনি অকণমান মেৰামতি কৰি দিম। বাৰ্মি কম্পষ্ট দেই, হৈ যাব ন ইমানে। বন্ধুসকল, আমাৰ প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই এইটো পুলি ৰোপণ কৰি থৈ গৈছিল অলপ আগৰ পৰা দেখুৱা। আমাৰ পাটকাইদেৱক তেওঁ ভিডিঅ'টো নিশ্চয় চালে দেখিব। পাটকাইদেৱ চাই লওক আপুনি ৰোৱা পুলি কিমান ওখ হৈ গ'ল। আপুনি যিটো আমাৰ এই 2 নং তৰাণীৰ যিটো নামঘৰটো এবাৰ দেখাই দিয়ে, তেতিয়া পাটকাইদেৱে চিনি পাব। দেখিলে এই নামঘৰটোতে আপুনি ৰোপণ কৰিছিলে গুৰু জয়ন্তীৰ দিনাখন। এইটো পুলি চাই লওক কিমান ডাঙৰ ওখ হৈছে, দেখিছে? আজি পুলিবিলাক অলপ মেৰামতি কৰিলোঁ, দেখালোঁ আপোনালোকক। অন কৰিলা? এইবিলাক চাই লওক, 1 বছৰ হ'ল এতিয়া। এটা ছটা লৈ লওঁচোন। উঠাও লতাবিলাক থাকিলে পুলিবিলাক বেকা কৰি ফাইনেলি বন্ধুসকল সম্পূৰ্ণ গছবিলাক ৰোপণ কৰি হৈ গ'ল। আপোনালোকক দেখুৱালোঁ ভিডিঅ' যোগেদি। দেখিছে এইটো এটা ৰাস্তা, সম্পূৰ্ণ মুকলি ৰাস্তা হয়। ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহিলে বহুত অসুবিধা হৈ যায়। এইবিলাক দেখিছে আপোনাৰ ৰাস্তা সম্পূৰ্ণ জিৰাবলৈ এডোখৰ জেগা নাই। এইখিনিতে মই যিডোখৰ জেগা ৰখি আছোঁ, ইয়াতে আপোনাৰ এজোপা সতিয়হনা গছ আছে আৰু ওচৰতে এজোপা আপোনাৰ ৰাধাচূড়া গছ আছে। দেখিছেনে? এই ৰাধাচূড়া আৰু কৃষ্ণচূড়া গছ কি সুন্দৰকৈ ফুলি আছে। ঠিক আমি সেইটো প্ৰয়াসেৰে আমি গছবিলাক ৰুবলৈ লৈছোঁ এইটো ৰাস্তাত। কাৰণ কেলৈ এই যেনেকৈ ফুলি আছে এই সোণাৰু আপোনাৰ এই কৃষ্ণচূড়া গছজোপা, ঠিক তেনেকৈ গোটেই ৰাস্তা যদি 2 কাষ আপোনাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াই যদি আপোনাৰ এনেকৈ ফুলৰ ৰঙেৰে সেউজীয়া হৈ যদি আপুনি ফুলি থাকে সকলো গছবিলাক, গোটেই ৰাস্তাটো যদি চাওঁ কি যে সুন্দৰ লাগিব চাওকচোন। কি এটা ধুনীয়া লাগিছে এই গছজোপা। ঠিক তেনেকৈ আমি এই ৰাস্তাটো আমি তেনেকুৱা এটা বনাম বুলি আমি প্ৰতিশ্ৰুতি লৈছোঁ। এই ৰাস্তাটো আমি বনাম, কাৰণ বহুত গছপুলি যিমান মৰিলেও আমি সাজি যাম প্ৰতি বছৰতে। কাৰণ কেলৈ মানুহবিলাকেতো অন্যায় নকৰে বাৰু। একচুৱেলি গৰু ছাগলীৰ পৰা বহুত দিগদাৰ হয়, মুকলি ৰাস্তাৰ কথা। গৰু ছাগলীয়ে বহুত নষ্ট কৰি দিলে পুলিবিলাক। হ'লেও আমি হিচাপ কৰিছিলোঁ মিনিমাম 20টা পুলি মৰ্টেলিটি হৈছিলে, গোটেই 20টা পুলি আমি লগাই দিছোঁ, সাৰ চাৰবিলাক দি দিছোঁ। পুলিবিলাক খুবেই ভাল হৈছে। আপোনালোকে সকলোৱে এটাই চিন্তা কৰকচোন, এই গছজোপা দেখিছে আপোনাৰ যিজোপা আপোনাৰ কৃষ্ণচূড়া গছজোপা কি সুন্দৰকৈ ফুলি আছে। ঠিক যেনেকৈ গোটেই ৰাস্তাৰ যদি ৰাস্তাৰ দুকাষ যদি সোণাৰু কাঞ্চন কৃষ্ণচূড়া সকলো ফুলেৰে যদি ভৰপূৰ হৈ যায় ৰাস্তাটো, কি সুন্দৰ লাগিব। ঠিক তেনেকৈ আমাৰ অনুপ পাটকাই ডাঙৰীয়াই যে কৈছিলে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টখন এটা পৰ্যটকৰ থলী হ'ব, এইটো সঁচা কথা। কাৰণ কেলৈ যদি আমাৰ অসমৰ প্ৰতিটো ৰাস্তাই যদি এনেকুৱা আমাৰ ফুলেৰে যদি ভৰপূৰ হয়, দেখিবলৈ যদি সুন্দৰ হয়, পৰ্যটক কিয় নাহিব? নিশ্চয় আহিব। আমি ভিডিঅ'টো বেছি দীঘল নকৰোঁ বন্ধুসকল, এই ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। ইয়াকে কৈ আমি ইমানখিনিতে আমি ভিডিঅ'টো সমাপ্ত মাৰিছোঁ। সকলোৱে একেলগতে দেৱজী ভাইটি এইফালে চোৱা, বাকীকেইজনতো নাই, বাকীজন গাড়ীত গৈ আছে। একেলগে ভিডিঅ' সমাপ্ত কৰিছোঁ। জয় অসম।